এটি 6 বছৰীয়া বিশেষভাৱে সক্ষম শিশু যাৰ পঢ়াৰ প্ৰতি আছে যথেষ্ট আগ্ৰহ কিন্তু এই শিশুটিৰ দুয়োটা চকুৰে পতা জাপ খোৱা যাৰ বাবে চকুৰে ভালদৰে দেখা নাপায় শিশুটিয়ে ল'ৰাজনৰ নাম আৰ্কিত তিতাবৰ সমষ্টিৰ অন্তৰ্গত বোকাহুলা পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তান আৰ্কিত পিতৃহীনা ল'ৰাটোৰ মাকে চিকিৎসা কৰাব পৰা নাই টকাৰ অভাৱত বৰ্তমান তিতাবৰ সমষ্টিৰ অন্তৰ্গত খৰিকটীয়া গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বনিতা হাজৰিকাই এই শিশুটিক বিদ্যালয়ত নামভৰ্তি কৰাই নিজেই পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰিছে কিন্তু প্ৰশ্ন হ'ল এনেধৰণৰ বিশেষভাৱে সক্ষম শিশুৰ ভৱিষ্যত কি চৰকাৰী কোনো ধৰণৰ সুবিধা নাই নেকি এনেধৰণৰ বিশেষ শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত অথবা পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই শিশুটিৰ বিষয়ে এটি পোষ্ট শ্বেয়াৰ কৰাত বিষয়টি দৃষ্টিগোচৰ হৈ কেইবাগৰাকীও ব্যক্তিৰ এতিয়া প্ৰশ্ন হ'ল এই শিশুটিৰ চিকিৎসাৰ দায়িত্ব কোনে ল'ব উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ প্ৰতি মাতৃয়ে জনাইছে বিশেষ অনুৰোধ যেহেতু আমাৰ এই অঞ্চলটোত আমাৰ এই শিশুজনক আমি লগ পাইছিলোঁ আৰু শিশুজনৰ দুইটা চকুৰ পতা জাপ খোৱা আৰু সেইবাবে মই ভাবিছিলোঁ শিশুজনক 6 বছৰ হ'ল মাকে বাগানত থৈ দিয়েগৈ আৰু নিজে পাত তোলে তেনেকৈ তাৰ দিনবিলাক পাৰ হৈ গৈছিলে এনেকেতো আমি বঞ্চিত হ'বলৈ দিব নোৱাৰোঁ শিক্ষাৰ পৰা সেয়ে ভাবিলোঁ শিশুটোক এবাৰ আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাম আৰু মই ভাবিলোঁ কি তেওঁ শিশুটো ইমান সুন্দৰ পৃথিৱীখন দেখাবলৈ বহুত বছৰ সময় আছে সেই কণ শিশুটি তাৰ চকুকেইটা যদি সুন্দৰ পৃথিৱীখন দেখে আমিও হয়তো সুখী হ'ম কাৰণ তেওঁ পঢ়িবলৈ খুব আগ্ৰহ তাৰ সৰলতা সি জানিবলৈ আগ্ৰহ সি চুই বস্তুবিলাক ক'ব জানে নামটো শিকিছে তেনেকৈ ভাবিলোঁ সি দেখোন পাৰিব সেয়েহে ভাবিছিলোঁ মই এফবিত এটা পোষ্ট দিছিলোঁ আৰু তাত সমগ্ৰ অসমৰ ৰাইজে বিভিন্নজনে মোক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে সেই তেখেতসকলৰ শুভাকাংক্ষীসকলৰ মন্তব্য অনুসৰিয়ে মই আগবাঢ়িছোঁ তেওঁক ভালকৈ শিকাবলৈ আৰু বিভাগৰ লগতো আলোচনা কৰিছোঁ গতিকে আমি ভাবিছোঁ যদি ল'ৰাটোক কোনোবা চিকিৎসকে হওক বা আমাৰ চৰকাৰৰ ফালৰ পৰাও কোনো ধৰণে আৰ্থিক সাহায্য আগবঢ়ায় বা ডাক্তৰসকলেও বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়ায় চিকিৎসকৰ মহানৱতা দেখুৱাব পাৰিব এই শিশুটিৰ লগতে যেহেতু মাকগৰাকী একেবাৰে দৰিদ্ৰ আপোনালোকে দেখিছে ঘৰটো উৱলি যোৱা ছাল কি অৱস্থা ইফালে আমাৰ এইখিনিত বন্যহস্তীৰ সন্ত্ৰাসত আপোনালোকে গম পায় ইতিমধ্যে বিভিন্ন বাতৰি প্ৰকাশো হৈছে গতিকে এই এনেকুৱা এটা দুৰ্গম অঞ্চলত বাস কৰা শিশুটিক আমি বিদ্যালয়ৰ পৰিৱেশলৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু আমি চেষ্টা কৰিয়ে থাকিম এনেদৰে তেওঁক হয়তো আমি ব্ৰেইলি ছিষ্টেমত আমাৰ যি বিভাগে শিক্ষা বিভাগে আমাক প্ৰশিক্ষণো দিছে সেইমতে আমি আগবাঢ়িম আমি বিভিন্ন সময়ত আবেদনো জনাইছোঁ মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ ৰিপৰ্ট টি নিউজ NT নৰ্থ ইষ্ট